মই পিয়া মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ এটা শিলিখা ৰেচিপিৰে ভিডিঅ' লৈ আনিছোঁ। ভাল লাগিলে লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। এয়া শিলিখাখিনি মই কাটিব লৈছোঁ। এইখিনি ধুনীয়াকৈ কাটি লওঁ, চাই থাকক আপুনি। এইখিনি মই প্ৰথমে ৰ'দত দি বইল কৰি ৰ'দত দি নেমু দি তাৰ তিতা ভাৱটো যাবলৈ দিয়াৰ পাছত এতিয়া মই ধুনীয়াকৈ পিচকৈ কাটি ল'ম। আৰু তাত মই নহৰু দিছোঁ আৰু আদা এডোখৰ দি দিছোঁ। তেতিয়া শিলিখা আচাৰটো খাবলৈ সোৱাদ লগা হ'ব। এইখিনি এতিয়া মই ধুনীয়াকৈ কাটি লৈ তাৰপিছত মই এটা মিক্সি গ্ৰাইণ্ডাৰত পিচি ল'ম। গোটেইখিনি কাটি হৈ যোৱাৰ পাছত ডাঙৰকৈ দিলে বা শিলিখা গুটিটোৰ লগত দিলে পিচ নাখাব, সেইবাবে ধুনীয়াকৈ চব উলিয়াই এতিয়া পিচি ল'লোঁ। পিচি লোৱাৰ পাছত এখন মই কেৰাহী পাতি ল'লোঁ। কেৰাহীখনৰ গৰম হ'বলৈ দিছোঁ। গৰম হোৱাৰ পাছত তেল দি দিলোঁ। তেল দিয়াৰ পাছত তেলটো গৰম হ'বলৈ দিওঁ অলপ টাইম। গৰম হোৱাৰ পাছত মই ইয়াত কি দিওঁ আপোনালোকক দেখাই যাম, চাই থাকক। পাঁচফোৰণ অকণমান দি দিছোঁ। পাঁচফোৰণখিনি অকণমান গৰম হ'বলৈ দিম। কালাৰটো ৰঙা হৈ যোৱালৈকে গৰম কৰিম। তাৰপাছত মই ইয়াত এই পাঁচফোৰণখিনিৰ ওপৰত মই শিলিখাখিনি দিম। শিলিখাখিনি ধুনীয়াকৈ ভাজিম। ভাজি লোৱাৰ পাছত আৰু তাত মই বিজলকীয়া এটা দি দিছোঁ। ধুনীয়াকৈ আচাৰখিনি বনোৱাৰ পাছত মই ইয়াত হালধি নিমখ সকলো মা মছলা দিলোঁ। দিয়াৰ পাছত মই এটা বটলত ভৰাই দিলোঁ। বটলত ভৰোৱাটো আপোনালোকক মই নেদেখালোঁ, কিয়নো পাহৰি গ'লোঁ। সেইকাৰণে অকণমান ইয়াতে মই সকলো কথা কৈ দিছোঁ কি দিয়া হ'ল। নিমখ আৰু মিট মছলাই দিলে আৰু ইয়াত মই একো ব্যৱহাৰ কৰা নাই। যদি আপোনালোকে মন যায় আপোনালোকে ব্যৱহাৰ কৰিব পাৰিব। মই মিট মছলা আৰু নিমখ আৰু হালধিহে দিলোঁ আৰু বিশেষকৈ একো মছলা দিয়া নাই। তেল অকণমান দি দিব আপোনালোকে, তেতিয়া আচাৰটো ভাল হৈ থাকিব, বহুত দিনলৈকে যাব। লগত অকণমান ভিনেগাৰ দি দিব। যদি দিয়ে নিদিলেও একো নাই, সেইটো অপশ্যনেল। আৰু ভাল লাগিলে চাই লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব।